আজি আমার প্রকল্প বিষয়া মহোদয়ার ওচৰত আকৌ পুনৰবাৰ আহিছোঁ। আমাৰ এটাই কথা, আমি মাননী বৃদ্ধিৰ কথা লৈ আমি দীৰ্ঘদিনীয়া আন্দোলনৰ ফলত যোৱাকালি কেবিনেটত যি প্ৰস্তাৱ ঘোষণা কৰিলে, কৰ্মীৰ কাৰণে 1500 টকা, সহায়িকাৰ কাৰণে 750 টকা, এইটো লৈ আমি সমগ্ৰ অসমৰ কৰ্মী সহায়িকাই আপত্তি কৰিছোঁ যে পুনৰ বিবেচনা কৰাৰ বাবে আমি আবেদন জনাইছোঁ। আজি সমগ্ৰ অসমতে প্ৰতিটো প্ৰকল্পৰ পৰা এই আবেদন সন্মানীয় অজন্তা বাইদেউ, সন্মানীয় মুখ্যমন্ত্ৰীক আমি এখন আবেদন জনাইছোঁ। আমাৰ প্ৰকল্প বিষয়া মহোদয়ৰ মাধ্যমেৰেও আবেদন জনাইছোঁ এইটোৰ কাৰণে যে 2023 চনৰ 12 অক্টোবৰত সঞ্চালক মহোদয়ে যি প্ৰস্তাৱ চৰকাৰলৈ প্ৰেৰণ কৰিছিল, এই প্ৰস্তাৱটো পুনৰ বিবেচনা কৰি এই কেবিনেটতে আমাৰ কথাটো সিদ্ধান্ত কৰিব বুলি আমি আশা কৰিছোঁ। এনেকুৱা আছিল যে উল্লেখ আছিল যে সেই প্ৰস্তাৱত যে কৰ্মীৰ বাবে 5500 টকা, সহায়িকাৰ বাবে 2750 টকা যি প্ৰস্তাৱ আছিল, সেই প্ৰস্তাৱটো পুনৰ বিবেচনা কৰি পুনৰ কেবিনেটত সিদ্ধান্ত কৰি আমাৰ অংগনবাদী কৰ্মী সহায়িকা মাননী কিছু বৰ্ধিত কৰি ঘোষণা কৰিব বুলি আমি আশা কৰিছোঁ। এইটো লৈ আজি সমূহীয়া এখন দাবী পত্ৰ দিবলৈ আমি ইয়াত উপস্থিত হৈছোঁ। ধন্যবাদ। হয় বাইদেউসকল, যদিও অসম চৰকাৰে শেহতীয়াকৈ ৰাজ্যৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰিছে, এই দৰমহা বৃদ্ধিক লৈ অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থা সন্তুষ্ট হোৱা নাই। অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাই চৰকাৰক দাবী জনাইছিল যে অংগনবাদী কৰ্মী আৰু সহায়িকাসকলক মাননীৰ সলনি মজুৰি দিব লাগে, আৰু যেতিয়ালৈকে অসম চৰকাৰে এই মজুৰি দিব নোৱাৰে তেতিয়ালৈকে অতি কমেও 10,000 টকাৰ মাহিলী মাননী অংগনবাদী কৰ্মী আৰু সহায়িকাসকলক দিব লাগে। কিন্তু অসম চৰকাৰে এই দাবী পূৰণ নকৰিলে, যাৰ পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ সম্পাদিকা প্ৰধান ইন্দিৰা নেওয়াৰ ডাঙৰীয়ানীয়ে এনেদৰে পুনৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব, আৰু নতুনকৈ অহা বাইদেউসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।